ছাৰ বাইদেউসকল চলিত এই জুন মাহৰ পৰাই আপোনালোকৰ দৰমহা কৰ্তন কৰা হ'ব হয়। ছাৰ বাইদেউসকল আপোনালোকে ঠিকেই শুনিছে আৰু যাৰ ফলত এয়া সকলো ধৰণৰ চৰকাৰী কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী। আৰু সেয়েহে আপোনালোকৰ কিয় দৰমহা কৰ্তন কৰিব, যাৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ পৰা একজনে প্ৰকাশ পাইছে, সেয়া আমি আপোনাক দেখুৱাম। তাৰ আগতে আমি এটা ভাল খবৰ দিবলৈ ওলাইছোঁ, সেয়া চাওক। ৰাজ্য চৰকাৰৰ অধীনৰ শিক্ষক কৰ্মচাৰীসকলে তেখেতসকলে নেশ্যনেল টিচাৰ এৱাৰ্ড 2025 তাৰিখৰ কাৰণে তেখেতসকলে নিজে এই নিম্নলিখিত পৰ্টেলত গৈ আপোনালোকে নিজে অহা 15 জুলাইৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে নেশ্যনেল টিচাৰ এৱাৰ্ডৰ বাবে আবেদন কৰে, সময়সীমা হ'ল 15 জুলাই, আৰু যাৰ ফলত আপোনালোকে নিজে তাত আবেদন কৰি আপোনালোকে উপকৃত হ'ব পাৰিব আৰু চৰকাৰৰ ফালৰ পৰা পুৰস্কৃত হ'ব। আৰু সেয়েহে পৰৱৰ্তী খবৰটো ক'বলৈ ওলাইছে যে আপোনালোকৰ এই চলিত জুন মাহৰ পৰা যে দৰমহা কৰ্তন কৰিব, সেয়া হ'ল যে দেখা গৈছে যে ৰাজ্য চৰকাৰৰ অধিকাংশ কৰ্মচাৰীসকল যিহেতু শিক্ষক, আপোনাৰ বহুতো জিলাৰ শিক্ষকসকলে দেখা গৈছে যে তেখেতসকলৰ বহুতৰ শিক্ষা হেতুত নাইবা এটেণ্ডেঞ্চ নাই। তেনে ক্ষেত্ৰত বহুতো আপোনাৰ আজি 30 দিন 25 দিন 18 দিন ধৰি তেখেতসকলে এবচেণ্ট আছে। সেইসকল কৰ্মচাৰীসকলক অচিৰেই বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত তেখেতসকলে কিয় অনুপস্থিত আছে সেয়া জনাবলৈ কৈছে, অন্যথা তেখেতসকলৰ জুন মাহৰ দৰমহা মোকলাই দিয়া নহ'ব।